অহৰহ হাত আৰু কান্ধৰ বিষ উঠে নেকি? জানক, এয়া কি ৰোগৰ লক্ষণ। হাত আৰু কান্ধৰ বিষ হোৱাটো এটা সাধাৰণ সমস্যা যেন লাগিব পাৰে, কিন্তু কেতিয়াবাই কোনো অন্তৰ্নিহিত স্বাস্থ্যজনিত সমস্যাৰ লক্ষণ হ'ব পাৰে। গতিকে ইয়াক আওকাণ নকৰাটোৱেই ভাল। এই বিষয়ে অধিক জানো আহক। হাত আৰু কান্ধৰ ধাৰাবাহিক বিষৰ কাৰণ হ'ব পাৰে সাধাৰণ ভাগৰ বা দৈনন্দিন কাম-কাজৰ প্ৰভাৱ, দীৰ্ঘদিন ধৰি মোবাইল ফোন বা লেপটপ ব্যৱহাৰ কৰা, বহি থকাৰ অনুচিত ভংগিমা, গধুৰ বস্তু তুলি লোৱা বা হঠাতে পৰিশ্ৰম কৰা আদি সাধাৰণ কাৰণ। কিন্তু যেতিয়া এই বিষ পুনৰাবৃত্তি হয় বা দীৰ্ঘদিন ধৰি থাকে, তেতিয়াই কোনো অন্তৰ্নিহিত সমস্যাৰ ইংগিত দিব পাৰে। বহুতেই ইয়াক আওকাণ কৰি বিষনাশক ঔষধৰ আশ্ৰয় লয়, যাৰ ফলত ইয়াৰ অন্তৰ্নিহিত কাৰণটো অজ্ঞাত হৈ পৰে। বয়স বৃদ্ধিৰ লগত জড়িত পেশী আৰু গাঁঠিৰ দুৰ্বলতায়ো হাত আৰু কান্ধৰ বিষত অৰিহণা যোগাব পাৰে। তদুপৰি স্নায়ু, হাড় বা প্ৰদাহৰ লগত জড়িত সমস্যায়ো স্থায়ী বিষৰ সৃষ্টি কৰিব পাৰে। বিষটোক আওকাণ কৰাৰ পৰিৱৰ্তে ইয়াৰ অন্তৰ্নিহিত কাৰণসমূহ বুজাটো গুৰুত্বপূৰ্ণ, যাতে সময়মতে আৰু উপযুক্ত চিকিৎসা কৰিব পৰা যায়। হাত আৰু কান্ধত অহৰহ বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? হাত আৰু কান্ধৰ ধাৰাবাহিক বিষ কেইবাটাও ৰোগৰ সৈতে জড়িত হ'ব পাৰে। চাৰ্ভাইকেল স্পণ্ডাইলাইটিছত ডিঙিৰ স্নায়ুত চাপ দিলে হাত আৰু কান্ধলৈ বিষ বিয়পিব পাৰে। বাতবিষত গাঁঠিবোৰ ফুলা আৰু জঠৰ হ'লে স্থায়ী বিষ হ'ব পাৰে। স্নায়ুৰ সমস্যা যেনে ঝিনঝিন, স্নায়ুও টানি নিয়া আদি সৃষ্টি কৰিব পাৰে। কেতিয়াবা হৃদযন্ত্ৰৰ সমস্যাৰ বাবে বাওঁ হাত আৰু কান্ধতো বিষ হ'ব পাৰে, যিটো সহজভাৱে ল'ব নালাগে। হাত আৰু কান্ধত বিষৰ বাহিৰে আন কি কি লক্ষণ দেখা দিব পাৰে? হাত আৰু কান্ধৰ বিষৰ লগত আন লক্ষণ দেখা দিব পাৰে। ইয়াৰ ভিতৰত ডিঙি বা পিঠিত জঠৰতা, হাতৰ অজ্ঞানতা বা টিংটিং, দুৰ্বলতা, ফুলা বা গতিবিধিৰ অসুবিধা আদি। কিছুমান ক্ষেত্ৰত মূৰৰ বিষ, মূৰ ঘূৰোৱা বা ভাগৰুৱা হ'ব পাৰে। যদি সমস্যাটো স্নায়ুৰ লগত জড়িত হয়, তেন্তে আঙুলিত টিংটিং বৃদ্ধি হ'ব পাৰে। প্ৰদাহজনিত ৰোগত গাঁঠিবোৰো ৰঙা বা গৰম হ'ব পাৰে। এই লক্ষণসমূহে সমস্যাৰ ভয়াৱহতাক সূচাব পাৰে। কেতিয়া চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে? যদি হাত আৰু কান্ধৰ বিষ কেইদিনমানৰ ভিতৰতে কমি নাযায়, বেয়া হৈ থাকে বা দৈনন্দিন কাম-কাজত বাধাৰ সৃষ্টি কৰে, তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ। যদি বিষৰ লগত অজ্ঞানতা, দুৰ্বলতা, ফুলা বা বুকুৰ বিষ হয়, তেন্তে তৎক্ষণাত চিকিৎসকৰ কাষ চাপিব লাগে। বাৰে বাৰে বিষনাশক ঔষধৰ ওপৰত নিৰ্ভৰ কৰাটো ঠিক নহয়। সময়মতে চিকিৎসকৰ পৰামৰ্শ ল'লে অৱস্থাটো সঠিকভাৱে নিৰ্ণয় কৰাত সহায়ক হ'ব পাৰে আৰু গুৰুতৰ জটিলতা ৰোধ কৰিব পাৰি।